আমাৰ বড়ো সাহিত্য সভাৰ যি অধিৱেশন ইয়াৰ গোটেই মানে কাম কাজবিলাক যুদ্ধকালীন অৱস্থাত চলি আছে। 6 তাৰিখে প্ৰদৰ্শনী উদ্বোধনী হ'ব। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া যি আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ মানে মিনিষ্টাৰ অফ ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তেখেতে আহিব, তেখেতে উদ্বোধন কৰিব 6 তাৰিখে। গতিকে 6 তাৰিখৰ পৰা এক্সিবিশ্যন চলি থাকিব আৰু কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰামবিলাক চলি থাকিব আৰু 10 তাৰিখৰ পৰা বড়ো সাহিত্য সভাৰ কাৰ্যসূচীবিলাক চলিব। গতিকে তাৰ কাৰণে এতিয়া কাম কাজবিলাক মানে খুব পূৰ্ণাংগ পৰ্যায়ত চলি আছে। এতিয়া অকল 2 দিন আছে আমাৰ এক্সিবিশ্যনটো ইয়াত আৰম্ভ হ'বলৈ আৰু এক্সিবিশ্যনৰ কামখিনি প্ৰায় সম্পূৰ্ণ হৈছে। আজি মই সেইটোকে চাব আহিলোঁ, মই যিহেতু সভাপতি অভ্যৰ্থনা কমিটিৰ। বাকী কামখিনিও ভাল প্ৰগ্ৰেছত আছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, গৱৰ্ণৰ ডাঙৰীয়া ইয়াত আহিব, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতো ইয়াত আহিব আৰু অসমৰ আমাৰ ৰণোজ পেগু ডাঙৰীয়া, বিজয় হাজৰিকা ডাঙৰীয়া, আমাৰ কালচাৰেল মিনিষ্টাৰ তেখেতসকলকো আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলো আহিব আৰু বহুতো মন্ত্ৰী MLA তেওঁলোকেও চাৰিওফালে জনাম বুলি কৈছে, আমি আশা ৰাখিছোঁ। আৰু ঠিক তেনেকুৱা ধৰণৰ গৱৰ্ণৰ আমাৰ তেলেংগানাৰ গৱৰ্ণৰ অহাৰ কাৰণে তেখেতে কৈছে আৰু 11 বা 12 তাৰিখত তেখেতে অহাৰ মানে কথা। তো অতিথিবিলাক মানে প্ৰায় আমাক মানে কনচেণ্ট দিছে আৰু এইবাৰ আমি বাহিৰা দেশৰ ৰাষ্ট্ৰদূতসকলকো আমন্ত্ৰণ জনাইছিলোঁ অহাৰ বাবে। তেখেতসকলেও প্ৰায় মানে এতিয়া কথা দিছে, তেখেতসকলেও আহিব। বাংলাদেশ আৰু নেপালৰ পৰাও প্ৰতিনিধি আহিব। তো তেনেকৈ যেনেকুৱা এটা এক্সপেক্ট কৰা হৈছিলে ডিমাকুছী মানে বড়ো সাহিত্য সভা অধিৱেশন, তেনেকুৱা ধৰণৰ মানে হ'বলৈ গৈ আছে। গতিকে আমি আশা ৰাখিছোঁ ৰাইজে চবে ইয়াত আহি ফালে মানে বড়ো সাহিত্য সভা ভালদৰে উপভোগ কৰিব পাৰিব আৰু সাহিত্য চৰ্চাৰ কাৰণে বা সাহিত্যৰ বিষয়ক যিবিলাকে মানে ইয়াত প্ৰতিনিধি হিচাপে ভাগ ল'ব তেওঁলোককো যিমান পাৰে আমি এটা মানে সুবিধাজনক ব্যৱস্থা কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। গতিকে একো অসুবিধা নোহোৱাকৈ ভালে ভালে হৈ যাব লাগে বুলি আমি মানে এতিয়া আশা কৰিছোঁ। চোৱা 3 দিনটো সমাগম হ'ব, 10, 11, 12। বাকী দিনতো চাগে হৈয়ে থাকিব। আমিতো ডেইলি 10-20 হাজাৰটো এনে আহি থাকিব বুলি মানে আশা কৰিছোঁ। আৰু বাকী যেতিয়া বড়ো সাহিত্য সভাৰ কাৰ্যসূচী হ'ব তেতিয়াতো চব বাহিৰৰ পৰা মানে মানুহখিনি আহিবই। গতিকে সেই সময়ত 50-60 হাজাৰৰ কিবাটো চলি থাকিব আৰু মেইন মিটিঙত তাতকৈও মানে বেছি হৈ যাব। নাই, কামটো আমাৰ প্ৰায় চব কি কয় 70-80% হৈছে আৰু এক্সিবিশ্যন যিহেতু হ'ব এক্সিবিশ্যনৰ আমাৰ প্ৰায় মানে 90% সম্পূৰ্ণ হৈছে। অকল মানে কি কয় মানে ষ্টলবিলাক মানে তেওঁলোকৰ ষ্টাইলত বনাই ল'ব। গতিকে তেওঁলোকেতো 5 তাৰিখে আহি পালে আৰু 6 তাৰিখ ৰাতিপুৱা আহি পালে তেওঁলোকে ষ্টলবিলাক লগালে এইটো সম্পূৰ্ণ হৈ যাব। বাকী যিখিনি কৰি দিব লাগে প্ৰায় হৈছে, অকণমান ট্ৰিপালখিনি টানিব লাগে, এইখিনি টানি আছে, কালি শেষ হৈ যাব। মানে স্যাৰ এটা কথা ক'ব পাৰি কয় ইয়াত আমাৰ সকলোৱে লাগিছে, গোটেই ডিমাকুছী বা আমাৰ বেৰগাঁও টংলাৰ মানে গোটেইখিনিয়ে লাগিছে, প্ৰত্যেক জাতি জনগোষ্ঠীৰ আৰু বিভিন্ন দল সংগঠনৰ আমাৰ বিষয়ববীয়াৰ পৰা আৰম্ভ কৰি কাৰ্যকৰ্তা ইয়াতে সদায় আহি আছে, সদায় লাগি আছে আৰু হিচাপে চবে মানে ইয়াত আহিব। সেইটো সকলোৰে এটা মিলন ভূমি, তেনেকুৱা ধৰণৰ এটা মানে নিদৰ্শন হৈ যাব চবৰ কাৰণে। হয়, আমাৰ ডিমাকুছী ডেইমুনগৰত অহা 9, 10, 11, 12 তাৰিখত হ'ব লগা বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনখন আমাৰ হাতত আৰু বেছি দিন নাই। আমি প্ৰায় অধিৱেশনৰ যি কাম কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, কেইটামান বাকী আছে। গতিকে আমি মানে আহ্বায়ক কমিটি তথা এই অভ্যৰ্থনা সমিতি হৈ সাজু হৈ আছোঁ
যিসকল প্ৰতিনিধি আহিব যিসকল আলহী আহিব তেওঁলোকক সাজু মানে আদৰিবলৈ আমি সাজু আৰু আমাৰ যিহেতু অহা পৰহিত 6 তাৰিখৰ পৰাই অধিৱেশনৰ লগত সংগতি ৰাখি যি এক্সিবিশ্যন আছে সেই এক্সিবিশ্যনখন আমি মুকলি কৰিম গতিকে এই মুকলি কৰা কাৰ্যসূচীখন আমাৰ 6 তাৰিখৰ 3 বজা আবেলিত হ'ব অধিৱেশনৰ লগত আমি বহু মানে ইতিবাচক দিশ আমি দেখিবলৈ পাইছোঁ ইয়াতে বড়ো ভাষা সাহিত্যৰ চৰ্চা হ'ব বহুকেইখন গ্ৰন্থ ইয়াত উন্মোচন হ'ব আৰু এই মানে অধিৱেশনৰ লগত বহুকেইখন আলোচনা চক্ৰ লৈছে এই আলোচনা চক্ৰত মানে বড়ো ভাষাটো বিশ্ব দৰবাৰত কেনেকৈ নিব পাৰে এইবিলাক আমি দেখিবলৈ পাইছোঁ বা আজিৰ তাৰিখত নতুন প্ৰজন্মই এই ভাষাটোলৈ সাহিত্য চৰ্চা কেনেকুৱা হয় এইবিলাক আমি এই প্ৰগ্ৰামত মানে মূল সমিতিয়ে প্ৰগ্ৰাম ডিজাইন কৰিছে গতিকে আশা কৰিছোঁ মানে এই অধিৱেশনৰ দ্বাৰা সাহিত্য চৰ্চা যথেষ্ট হ'ব লগতে এটা কথা আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে যিবিলাক নেকি বড়ো নহয় তেওঁলোকেও বড়ো ভাষা বা বড়ো মিডিয়ামত পঢ়ি বড়ো স্কুল বা কলেজত বা ইউনিভাৰ্চিটিত তেওঁলোকে ফেকাল্টি হিচাপত কাম কৰিছে বা শিক্ষকতা কৰিছে তাৰ লগতে ৰাজনৈতিক বা বিশিষ্ট সমাজ মানে সেৱকসকলে বড়ো ভাষাই দি তেওঁলোকে বড়ো ভাষা চৰ্চা কৰে তেওঁলোকক লৈ এটা অহা 10 তাৰিখত এটা আলোচনা চক্ৰ হৈছে আৰু সেইটোৱে আমাৰ কাৰণে আমি যে মিলা প্ৰীতিৰে আছোঁ এই কথাটো এটা ধুনীয়াকৈ বাৰ্তা এটা যাব আমি মোৰ মানে এই প্ৰগ্ৰামৰ দ্বাৰা দেখিছোঁ আৰু ইয়াৰ বাদেও ইয়াতে আমাৰ 11 তাৰিখত কেন্দ্ৰীয় মিনিষ্টাৰ দুজন আহিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লগতে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া তেওঁলোকো আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব আৰু এই 11 তাৰিখতে গভৰ্ণৰ মানে অসমৰ মান্যবৰ তেখেতে আহিব গতিকে 11 তাৰিখতে যথেষ্ট আলোচনা চক্ৰ আছে তাৰ বাদেও 12 তাৰিখত মানে মুকলি সভাত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উপস্থিত হ'ব তেখেতে ইয়াত তেখেতৰ লগতে আৰু কেইজনমান বিশিষ্ট সাহিত্যিক তেওঁলোকে উপস্থিত আহি এই মুকলি সভাত আমাক ৰাইজক উদ্দেশ্যেৰে ভাষণ দিব তো আমি আশা কৰিছোঁ এই অধিৱেশনখন যথেষ্ট সুন্দৰভাৱে সমাপন হ'ব